দেশৰ ভিতৰতে সৰ্ববৃহৎ আধ্যাত্মিক উৎসৱ অম্বুবাচী মেলা। মা কামাখ্যা মন্দিৰত সমবেত হয় দেশ বিদেশৰ লক্ষাধিক ভক্ত। দেৱতীৰ্থ শক্তিপীঠ কামাখ্যা মন্দিৰৰ প্ৰসংগত সবিতা দেৱী। পুণ্যভূমিৰ ভাৰতবৰ্ষৰ অতি প্ৰাচীন পৌৰাণিক মঠ মন্দিৰসমূহৰ ভিতৰত কামৰূপৰ নীলাচল পাহাৰত বিৰাজিত কামাখ্যা মন্দিৰ অন্যতম। বিশ্ব ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় যে মহিমামণ্ডিত কামাখ্যা ধামৰ সৃষ্টিৰ অন্তৰালত এক পৌৰাণিক আখ্যান জড়িত আছে। আখ্যানত অন্তৰ্নিহিত বৰ্ণনা অনুসৰি সৃষ্টিৰ আৰম্ভণিতেই দক্ষৰাজৰ জীয়াৰী সীতা আৰু মহাদেৱৰ বিবাহ হৈছিল। আখ্যান অনুসৰি এবাৰ দক্ষৰাজে মহা সমাৰোহেৰে এক বৃহৎ যজ্ঞ পাতিছিল। যজ্ঞত শিৱৰ বাহিৰে দেশ বিদেশৰ সকলো ৰজা মহাৰজাক নিমন্ত্ৰণ কৰিছিল। নাৰদৰ মুখত দেৱীয়ে যজ্ঞৰ খবৰ পাই অনুমতি বিচাৰি স্বামী মহাদেৱক খাটনি ধৰিলে। শহুৰেকৰ ঘৰৰ এনে অপমানজনক অৱজ্ঞাৰ হেতু মহাদেৱে দেৱীক অনুমতি নিদিলে। তেতিয়া দেৱীয়ে মৌনৰূপ ধৰি অন্তদহনত প্ৰবৃত্ত হয় আৰু এয়ে দেৱীৰ ত্ৰিনয়ন প্ৰখৰ আভাৰে উদ্দীপ্ত হ'বলৈ লোৱাত মহাদেৱ স্তম্ভিত হয়। মহাদেৱে দেখিলে যে দেৱীয়ে মহাজ্যোতিময়ী শ্যামা ৰূপ ধাৰণ কৰি চতুৰ্ভুজা হ'বলৈ আৰম্ভ কৰিছে। দেৱীৰ এনে ৰূপত ত্ৰস্তমান হৈ উপায় নাপাই মহাদেৱ আতংকিত হৈ ঘূৰিবলৈ ধৰিলে। এনে পৰিস্থিতিত দেৱীয়ে 10টা দিশত বিভিন্ন ৰূপ ধৰি মহাদেৱৰ পলায়নৰ পথ ৰুদ্ধ কৰি পেলালে। এনে সংকটত বাধ্য হৈ দক্ষৰ যজ্ঞলৈ যাবলৈ মহাদেৱে দেৱীক অনুমতি প্ৰদান কৰিলে। এনেদৰে দেৱীৰ 10টা ৰূপৰ আলমতেই নীলাচল পাহাৰৰ শীৰ্ষস্থানত 10টা পীঠস্থানৰ জন্ম হ'ল। এয়ে দশমহাবিদ্যা। দশমহাবিদ্যাৰ কামাখ্যাৰ বিভিন্ন ৰূপসমূহ হ'ল কালী, তাৰা, খুৰখী, ভুৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধূমাৱতী, বগলা, মাতংগী আৰু কমলা। মূল কামাখ্যা মন্দিৰত দেৱী খুৰখীৰ ৰূপত পূজিত হয়। মন্দিৰৰ ভিতৰৰ পীঠৰ পিছফালে শিলৰ ওপৰত মাতংগী আৰু কমলা দেৱীক অংকিত কৰা আছে। কামাখ্যাত মহাদশবিদ্যাৰ এই মন্দিৰবিলাকত নিতৌ পূজা সেৱা চলি থাকে। মহাদেৱৰ অনুমতি লাভ কৰি দেৱী যজ্ঞলৈ গ'ল, কিন্তু পিতৃৰ কটু কথাত অতিষ্ঠ হৈ যজ্ঞস্থলীতেই দেহত্যাগ কৰে। সতীৰ মৃত্যুৰ পাছত শোকাকুল মহাদেৱে সতীৰ দেহ কান্ধত তুলি লৈ উন্মত্তৰ দৰে ত্ৰিভুৱন ঘূৰি ফুৰে। শিৱৰ এই অৱস্থাত দেৱগণে বিমূৰত পৰি বিষ্ণুৰ কাষ চাপে। ভগৱান বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে সতীদেহ ছিন্ন ভিন্ন কৰি 51খন স্থানত সিঁচৰতি কৰে। এনেদৰে ভাৰতবৰ্ষৰ যিবিলাক ঠাইত অংগসমূহ পৰিছিল সেই স্থানসমূহ পবিত্ৰ পীঠস্থানৰূপে চিহ্নিত হৈ পূজিত হ'বলৈ ধৰে। এই 51খন মহাপীঠ আৰু 26খন উপপীঠৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠৰূপে পৰিগণিত দেৱীৰ যোনিভাগ পতিত হোৱা কামৰূপ অথবা কুব্জিক পীঠ। দেৱীৰ যোনিমণ্ডল পতিত হোৱাত নীলবৰণ ধাৰণ কৰাৰ বাবে পাহাৰখনৰ নাম হয় নীলাচল। গৰুড় পুৰাণ মতে কামৰূপ মহাতীৰ্থ য'ত কামাখ্যা দেৱীয়ে বিৰাজ কৰিছে। যোগিনীতন্ত্ৰৰ মতে কামৰূপ দেৱী ক্ষেত্ৰ য'ত দেৱী ঘৰে ঘৰে বিৰাজ কৰে। কামাখ্যাত প্ৰথম মন্দিৰ তৈয়াৰ কৰে স্বয়ং কামদেৱে। কামদেৱৰ আদেশত কামদেৱে দেৱীৰ যোনিমণ্ডলৰ ওপৰত পাথৰৰ এটি মন্দিৰ নিৰ্মাণ কৰে। পৌৰাণিক আখ্যান মতে বৰাহ অৱতাৰৰ নাৰায়ণৰ ঔৰুক্ষত ধৰিত্ৰীৰ গৰ্ভত নৰকাসুৰৰ জন্ম হয়। নৰকাসুৰ কামৰূপৰ ৰজা আছিল। এবাৰ মা কামাখ্যাই তেওঁৰ মোহিনী ৰূপ নৰকাসুৰক দেখুৱাইছিল। দেৱীৰ মূৰ্তি দেখি নৰকাসুৰ মুগ্ধ হয় আৰু দেৱীক বিবাহৰ প্ৰস্তাৱ দিয়ে। তেতিয়া দেৱীয়ে নৰকাসুৰক কৈছিল যে যদি এটা ৰাতিৰ ভিতৰত নীলাচল পৰ্বতৰ চাৰিওফালে 4টা পথ আৰু শিলেৰে নিৰ্মিত এটা বিশ্ৰামঘৰ বনাই দিব পাৰে তেতিয়া নৰকাসুৰে তেওঁক পত্নীৰূপে লাভ কৰিব। দেৱীৰ কথা অনুসৰি নৰকাসুৰে এটা ৰাতিৰ ভিতৰত 4টা পথ নিৰ্মাণ কৰি বিশ্ৰামঘৰ নিৰ্মাণ আৰম্ভ কৰিলে। এই 4টা পথ ব্যাঘ্ৰদ্বাৰ, হনুমন্ত দ্বাৰ, স্বৰ্গদ্বাৰ আৰু সিংহদ্বাৰ নামেৰে জনা যায়। বিশ্ৰাম ঘৰটো প্ৰস্তৰে নিৰ্মিত, চতুষ্পদ নামেৰে পৰিচিত। মা কামাখ্যাই নৰকাসুৰৰ কাৰ্যৰ ক্ষিপ্ৰতাত আচৰিত হ'ল আৰু এটা মায়া মুৰ্গীৰ সৃষ্টি কৰি ডাক দিয়ালে। নৰকাসুৰে ভাবিলে যে ৰাতি পুৱাল, কিন্তু কাম সম্পূৰ্ণ নহ'ল। নৰকাসুৰে নিজৰ তীক্ষ্ণ অস্ত্ৰৰে ব্ৰহ্মপুত্ৰৰ আনটো পাৰে কুকুৰা বধ কৰিলে, যি ঠাই এতিয়াও কুকুৰা কটা চকী নামেৰে বিখ্যাত।
পিছত দেৱী মায়াত ভগৱান বিষ্ণুৱে নৰকাসুৰক বধ কৰে। পাণ্ডুঘাটৰ পৰা কামাখ্যা পৰ্বতলৈ উঠা বাটৰ কাষত সিংহদুৱাৰত গণেশ মূৰ্তিৰ ওচৰত থকা এটা শিলে আজিও নৰকাসুৰৰ স্মৃতি বহন কৰি আছে। নৰকাসুৰৰ পিছত তেওঁৰ পুত্ৰ ভগদত্ত কামৰূপৰ ৰজা হয়। ভগদত্তৰ বংশ লোপ পোৱাত কামৰূপ ৰাজ্যখন কিছু সৰু সৰু ৰাজ্যত ভাগ হয়। এই ৰাজ্যবিলাক ৰজা বিশ্বসিংহৰ অধীনত আছিল যদিও হঠাৎ ৰাজ্যবিলাকে তেওঁৰ শত্ৰুতা কৰাত তেওঁ কামৰূপলৈ আহি নীলাচল পৰ্বতত আশ্ৰয় লয়। তাতেই বৃদ্ধ ৰমণীৰ বেশত দেৱীয়ে তেওঁক দেখা দিয়ে আৰু এটা মাটিৰ টিপ আৰু নিজৰা দেখুৱাই ৰজাৰ আৰাধ্যা দেৱতাৰ সম্ভেদ দিয়ে। পিছত টিপটো যথা নিয়মে খন্দাত কামদেৱৰ শিলেৰে নিৰ্মিত মন্দিৰ নিম্নভাগ আৰু দেৱীৰ যোগীমুদ্ৰাৰ লগতে মূলপীঠ আৱিষ্কাৰ কৰে। ৰজাই তেওঁৰ পূৰ্বৰ প্ৰতিজ্ঞা আৰু দেৱীৰ নিৰ্দেশ মতে সোণৰ তৰপ দি মন্দিৰ নিৰ্মাণ কৰে আৰু সফল হয়। বিশ্বসিংহৰ পিছত তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু ভাতৃ চিলাৰায়ে ক্ষমতা লাভ কৰে। নৰনাৰায়ণ আৰু পাঠান সেনাপতি কালাপাহাৰৰ মাজত হোৱা যুদ্ধৰ ফলত কামাখ্যাকে ধৰি বহু প্ৰাচীন মন্দিৰ ধ্বংসপ্ৰাপ্ত হয়। ইতিমধ্যে চিলাৰায়েও গৌৰৱ বাদশ্বাহৰ ওচৰত বন্দী হয় যদিও দেৱীৰ কৃপাত সন্মানসহ মুক্তি লাভ কৰে আৰু দুই ভাতৃয়ে কামাখ্যা দেৱীৰ ভগ্ন মন্দিৰ পুনৰাই সজাবলৈ লয়। মন্দিৰৰ গাত থকা শিলালিপিৰ পৰা দেখা যায় যে 1565 চনত নৰনাৰায়ণ আৰু চিলাৰায়ে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰাইছিল। প্ৰকৃততে নীলাচল পাহাৰৰ শীৰ্ষত থকা কামাখ্যা মন্দিৰৰ যিমান তথা পঞ্চৰত্ন আৰু ভোগমণ্ডপ সেই সময়ৰ পৰাই অক্ষত হৈ আছে। কামাখ্যাৰ উৎসৱসমূহ সমগ্ৰ ভাৰতৰ অন্যান্য গুৰুত্বপূৰ্ণ সৰ্বশ্ৰেষ্ঠ শক্তিপীঠ কামাখ্যা ধামত বছৰৰ বিভিন্ন সময়ত বিভিন্ন ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানসমূহৰ ভিতৰত উপনয়ন, কুমাৰী পূজা, বিবাহ, শক্তি পূজা আদি ধৰ্মীয় কাম কাজৰ বাবে কোনো তিথি বা শুভদিন চোৱাৰ প্ৰয়োজন নাই। অম্বুবাচী মেলা কামাখ্যাত অনুষ্ঠিত উৎসৱসমূহৰ ভিতৰত অন্যতম হ'ল অম্বুবাচী মেলা। অম্বুবাচী অসম আৰু বংগদেশত বিশেষভাৱে পালন কৰা হয়। আহাৰ মাহৰ 6 তাৰিখৰ পৰা 11 তাৰিখৰ ভিতৰত নক্ষত্ৰৰ অৱস্থান অনুসৰি পৃথিৱী ঋতুমতী হয় বুলি বিশ্বাস কৰা হয় আৰু কামাখ্যা মন্দিৰৰ লগতে আন মন্দিৰসমূহৰো দুৱাৰ 3 দিনৰ বাবে বন্ধ ৰখা হয়। চতুৰ্থ দিনা দেৱীক বিশেষভাৱে স্নান কৰাই মন্দিৰৰ ভিতৰে বাহিৰে যথা নিয়মে শুদ্ধি কৰি ভক্তসকলৰ বাবে দুৱাৰ মুকলি কৰি দিয়া হয়। হিন্দুসকলে এই সময়ছোৱাত সকলো ধৰ্মীয় কাম, মন্দিৰ দৰ্শন, মাটি খন্দা, হাল মৰা আদিৰ পৰা বিৰত থাকে। হিন্দু বিধৱাসকলে এই সময়ছোৱাত ফল মূল বিশেষকৈ জুইৰ ব্যৱহাৰ নকৰাকৈ খাব পৰা খাদ্যহে খায়। এই উৎসৱৰ আগৰে পৰা দেশ বিদেশৰ ঋষিমুনি আদি ভক্তসকলৰ এক সমাৱেশ হয় আৰু তেওঁলোকে স্নান, ধ্যান, ধৰ্মচৰ্চা আদিত ব্ৰতী হৈ থাকে। এই উৎসৱৰ আন এটা বিশেষ নিয়ম হ'ল যে চতুৰ্থ দিনা দেৱীৰ পুৰণি বস্ত্ৰসমূহ সলাই দি নতুন বস্ত্ৰ দিয়া হয়। সলাই দিয়া পুৰণি বস্ত্ৰৰ একোভাগ পাবলৈ ভক্তসকলে প্ৰয়াস কৰে আৰু মন্দিৰৰ পৰা সেইসমূহ বিতৰণ কৰে। অম্বুবাচীৰ সময়ত জগতজননী মা কামাখ্যাৰ এই ৰক্তবস্ত্ৰৰ মাহাত্ম্য সকলোৱে জানে। সেয়েহে উক্ত বস্ত্ৰ শৰীৰত ধাৰণ কৰিলে শুভ ফল পায় বুলি বিশ্বাস আছে। মনসা পূজা নাগদেৱীৰ অথবা মা মনসা পূজা প্ৰতি বছৰে ভাদ মাহৰ 1 আৰু 2 তাৰিখে কামাখ্যা ধামত আয়োজন কৰা হয়। মন্দিৰৰ পঞ্চৰত্ন মণ্ডপত ঘট আৰু নাগফনাৰ প্ৰতিষ্ঠা কৰি পূজা কৰা হয়, যাক মাৰে পূজা বুলি কোৱা হয়। মনসা কামাখ্যাৰ গৃহদেৱী। এই পূজাৰ অন্যতম আকৰ্ষণ হ'ল দেওধনী নৃত্য। দেৱ দেৱী ভেদে নৰ্তকসকল বেলেগ বেলেগ হয়। পূজাৰ প্ৰায় এমাহমান আগৰে পৰা তেওঁলোকে এক দৈবিক শক্তি লাভ কৰে আৰু নিজ দেৱী দেৱতাৰ মন্দিৰত ধ্যান পূজা আদিত ব্যস্ত হয়। তেওঁলোকে পূজাৰ সময়ত ৰঙা, বগা, হালধীয়া আদি ৰঙৰ কাপোৰ পিন্ধি নৃত্য কৰে। এই সময়ত তেওঁলোকে পাৰ চৰাইৰ কেঁচা তেজ খোৱাৰ উপৰিও বলিকটা দাৰ ধাৰ অংশত জঁপিয়াই নৃত্য কৰে। দেৱীৰ আগত নৃত্যৰ সময়ত তেওঁলোকে ভক্তৰ বিভিন্ন সমস্যা, দুৰাৰোগ্য ৰোগৰ সমাধান দিব পাৰে। এওঁলোকক দেওধা বা ঘোঁৰা বোলাও হয়। ঢুলীয়াসকলে অতীজৰে পৰা চলি অহা নিয়ম অনুসৰি কামৰূপৰ বিভিন্ন গাঁৱৰ পৰা আহি আটাইকেইদিন ঢোল বজাইহি। এই অনুষ্ঠান উপভোগ কৰিবলৈ বহু লোকৰ সমাগম হয়। সূৰ্যাভিষেক পুহ মাহত পবিত্ৰ কামাখ্যা ধামত সূৰ্যাভিষেক অৰ্থাৎ
পোহন বিয়া অনুষ্ঠিত হয়। এই ধৰ্মীয় অনুষ্ঠানত দেৱী আৰু মহাদেৱৰ বৈদিক পদ্ধতিত বিয়া পতা হয়। সাধাৰণতে কামাখ্যাবাসীৰ মাজতে এই অনুষ্ঠান আবদ্ধ থাকে। ইয়াৰ উপৰিও কামাখ্যাত শৰৎকালত দুৰ্গা পূজা আৰু বসন্তকালত দৌল যাত্ৰা আৰু বাসন্তী পূজাও অনুষ্ঠিত হয়। বিশাল কামাখ্যা ধামত দেৱীৰ দশম বিদ্যাৰ মন্দিৰসমূহৰ উপৰিও শিৱৰ পঞ্চানন ৰূপৰ পৰা উদ্ভৱ হোৱা কামেশ্বৰ, সিদ্ধেশ্বৰ, কোটিলিংগ, অঘোৰ আৰু অমৃতকেশ্বৰ মন্দিৰ বিৰাজমান। কামাখ্যা ধামৰ মাহাত্ম্যপূৰ্ণ কুণ্ডটি হ'ল সৌভাগ্য কুণ্ড। নীলাচল পাহাৰৰ তলৰ পৰা মন্দিৰলৈ যাবলৈ সুন্দৰ যাতায়াতৰ ব্যৱস্থা আছে। বাছ অথবা গাড়ী লৈও মন্দিৰলৈ যাব পাৰি। দেৱীতীৰ্থ নীলাচল পাহাৰ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰা প্ৰাণপৰশা। মনোমোহা এই পৰিৱেশ দেশ বিদেশৰ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ভাৰতৰ উত্তৰ পূবত অৱস্থিত শক্তিপীঠ কামাখ্যা ভক্তসকলৰ মনত সদায় বিৰাজ কৰি থাকিব।